Hello everyone, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। ৰাতিপুৱাই গা পা ধুই আজৰি হৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি মই ৰুমত নাই, বেলেগতহে আছোঁ। কিয় বেলেগত আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। এতিয়া ৰাতিপুৱা চাহ খালোঁ আৰু জলপান খালোঁ। তাৰপিছত এতিয়া অলপ দেৰি হ'ল খোৱা। এতিয়া বৰটেঙা খাম, মানে ৰবাব টেঙা খাম। বৌয়ে কাটিবলৈ লৈছে। মই আছোঁ দাদাহঁতৰ ঘৰত। মানে মোৰ ৰুমৰ অ'নাৰগৰাকী ঢুকালে, সেইকাৰণে ভয় লাগিলে অলপ, আৰু সেইকাৰণে দাদাহঁতৰ ঘৰত আছোঁহি। এতিয়া বৌয়ে ৰবাব টেঙা কাটিব লৈছে, সেয়া খাম। দেখাই আছে মই। এতিয়া এয়া দেখিছে ৰবাব টেঙা কাটি আছে, আৰু এয়া ৰবাব টেঙা আনিছে কলিয়াবৰৰ পৰা। দাদা মানে ঘৰলৈ গৈছিলে, আৰু আমি কৈ পঠাইছিলোঁ যে ৰবাব টেঙা খাবলৈ মন গৈছে, সেইকাৰণে দাদাই কলিয়াবৰৰ পৰা আহোঁতে ৰবাব টেঙা লৈ আহিছে। আৰু এয়া গুচাই কৰি আজৰি হ'ল। এতিয়া এয়া বৌয়ে ধুনীয়াকৈ সানি আছে। বৌৰ ছোৱালীয়ে মানে জলকীয়া নাখায়, সেইকাৰণে তাইলৈ জলকীয়া নসনাকৈ প্ৰথমতে দি লোৱা হৈছে। তাৰপিছত এতিয়া আমালৈ এয়া জলকীয়া দি পেলাই এয়া বৌয়ে সানি আছে। আৰু বহুত দিনৰ পিছত ৰবাব টেঙা খাবলৈ লৈছোঁ। যোৱা বছৰে খোৱা, আৰু আজি খাবলৈ লৈছোঁ। আৰু এয়া আমাৰ কাৰণে প্লেট ৰেডি কৰি দিছে বৌয়ে। ধুনীয়াকৈ ৰবাব টেঙা খাই ল'লোঁ, আৰু খোৱাৰ পিছত এয়া দুপৰীয়া সাজৰ কাৰণে বৌয়ে যোগাৰ কৰিছে। আৰু আজি দুপৰীয়া এয়া কি বনাইছে মই দেখাই দিছোঁ। এয়া দালি বনাইছে কুকাৰত, এয়া কবি আলু ভাজিছে। ইয়াত মাটি দালি আছে ন? ইয়াত মাটি দালি ভাজিটো বনাই আছে। এয়া আলু মিহি মিহিকৈ, মানে এনেকৈ পাতলকৈ কাটিছে ফ্ৰাই কৰিবৰ কাৰণে, আৰু বেঙেনা এয়া ফ্ৰাই কৰিবৰ কাৰণে কাটিছে। এতিয়া এয়া বনাই হৈ গ'ল। আজি এয়া বেঙেনা আলু ফ্ৰাই, তিয়ঁহৰ চালাড, বন্ধাকবি ভাজি আৰু মাটি দালি। এয়া মাটি দালি বহুত দিনৰ পিছত খাবলৈ লৈছোঁ, মাটি দালিত ঔটেঙা দি। এনেদৰে আজিৰ দুপৰীয়া সাজ ৰেডি কৰা হৈছে। আৰু এতিয়া মই আপোনালোকক আজিৰ থালিখন দেখাই দিছোঁ। এয়া দেখিছে, জলকীয়া লৈছোঁ, কবি ভাজি আৰু মাটি দালি। এয়া গোটেইকেইজন বহিছোঁ খাবলৈ। খাই লওঁ। দুপৰীয়া ভাত খাই হোৱাৰ পিছত শুলোঁ, আৰু সাৰ পাইছোঁ 5টামান বজাত। আৰু বৌয়ে দেখিছোঁ মিক্সিত পিঠাগুড়ি খুন্দি এয়া পিঠা বনাবলৈ লৈছে। মই কৈছোঁ ৰখিব, পিঠা বনাই থাকোঁতে ভিডিঅ' কৰোঁ অকণমান। আৰু এয়া বৌয়ে এতিয়া পিঠা বনাই আছে, পানী পিঠা। এই পিঠাটো খাই কোনে কোনে ভাল পায় বাৰু কমেণ্টছত জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ এই পিঠাটো, আৰু ইয়াৰ লগত গুড় এনেকৈ দি পেলাই খাই যে বহুত ভাল পাওঁ। এয়া বৌয়ে বনাই আছে চবৰ কাৰণে। এতিয়া মই এয়া চাহ খাব লৈছোঁ, চাহকাপ খাই লওঁ। এতিয়া এয়া পানী পিঠা আৰু লাল চাহ, এনেদৰে সন্ধিয়া আজি চাহকাপ খাবলৈ লৈছোঁ। চাহখিনিত অলপমান মিঠা বেছিকৈ দি, আৰু এনেকুৱাকৈ পানী পিঠা বনায় খাবলৈ যে বহুতেই টেষ্টি লাগে। এতিয়া খাই লওঁ দেই। এনেদৰে ধুনীয়াকৈ সন্ধিয়াৰ চাহকাপ খালোঁ, আৰু তাৰপিছত ৰাতিৰ কাৰণে ৰেডি কৰিছে বৌয়ে। আজি ৰাতিৰ সাজত বনাব লৈছে কণী, আৰু কণী আজি বেলেগ এটা ষ্টাইলত বনাম বুলি কৈছে বৌয়ে। এয়া প্ৰথমতে পিঁয়াজ, নহৰু, বিলাহী সকলোখিনি ধুনীয়াকৈ মিক্সিত দি পেলাই এনেকৈ তেলত ধুনীয়াকৈ ভাজি লৈছে। আৰু এয়া কণীখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ৰাখি থৈছে। আৰু আজি কণী কিহৰ লগত বনাব জানেনে? ভাত কেৰেলা আৰু আলুৰ লগত। মই প্ৰথমবাৰ খাব লৈছোঁ দেই ভাত কেৰেলা আৰু আলুৰ লগত।
বৌয়ে কৈছে এনেকৈ খাই চোৱাচোন বহুতেই টেষ্টি লাগে প্ৰথমবাৰ খাব লৈছোঁ আৰু এয়া বৌয়ে বনাই আছে আৰু বনাই হোৱাৰ পিছত চাওকচোন কণীৰ দমখিনি ইমান ধুনীয়া হৈছে আৰু ওপৰতে ইয়াত বৌয়ে ধনিয়া দি দিছে আৰু কালাৰ বহুত ধুনীয়া হৈছে ইয়াত চাওকচোন খাবলৈও চাগে বহুতো টেষ্টি হ'ব দেই এয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ বনাই কৰি হোৱাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ ইমান গৰম হৈ আছে এতিয়া এয়া বেঙেনা ফ্ৰাই আৰু জলকীয়া তাৰপৰা লগত লৈছে কণীৰ দম এনেদৰে আজি ৰাতিৰ একেবাৰে চিম্পুলকৈ খাব লৈছোঁ আৰু মানে বৌয়ে বনাবলৈ ধৰিছিলে ভাজি মই কৈছোঁ নালাগে একে চিম্পুলকৈ বনাওক আৰু এয়া দিনৰ ভাজি অলপো আছে দাদাহঁতে খাইছে আৰু মই এনেদৰে আচাৰ আৰু কণীৰ দমৰ সৈতে খালোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টছত জনাব বাই